सीधा 2 किलोमीटर मान जोआ है तेतियाले इयाते बांग्लादेश बॉर्डर और ठीक এইফালে যদি আমি 14-15-17 কিলোমিটার মান যোৱা হয় নেপাল বৰ্ডাৰ। নমস্তে ৰাধে ৰাধে ভালো থাকো। আৰু এইটো ৰাস্তাই দিয়ে সিধা দিল্লী। একচুয়ালি অকলে আহিছো সোলো টিপ হয় নিদিম আৰু চাগে দেই। कौन है ये लोग कहां से आते हैं ভাৰতৰ পতাকা লৈ পেলাই খোজকাঢ়ি তেওঁ জাৰ্নি কৰি আছে। এইজন চক এইজন ভাইয়া आप एक्चुअली कहां से आए हैं? মই অসমৰ পৰা গাড়ী লৈ আহিছো তেওঁ আহিছে খোজকাঢ়ি। कोई भी अगर ऊपर वाला भगवान के पास कोई भी जाता है तो उसे मेहनत करने जाना चाहिए। ৰাস্তা বনাই আছে ৰাস্তা মাখন মাখন কৰি আছিলো হয় কিন্তু কিছু জায়গাত মানে ইফালে মই অলপ বেয়াও দেখিছো। প্ৰায় কলিকতালৈ আৰু 60 কিলোমিটাৰ বাকী আছে। অকল কেমেৰাই বচাইছে আমাক। শিলিগুৰিৰ পৰা কলকাতালৈ বুলি ওলাই আহিলো। এইটো চিৰিজত দেখা পাব আপোনালোকে শিলিগুৰিৰ পৰা কলকাতালৈকে পুৰা ৰাস্তা কেনেকুৱা কিমান টোল গেট কি হয় কি এক্সপিৰিয়েঞ্চ গোটেইখিনি আপোনালোকক ক'বলৈ গৈ আছো। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক। একচুৱেলি শিলিগুৰি টাউনৰ পৰাই ওলাই আহিলো। এইটো চাৰ্কুল হয় আৰু এই চাৰ্কুলটোৰ পৰা বাওঁ চাইডে যাব লাগিব কলকাতা। 569 কিলোমিটাৰ আছে ইয়াৰ পৰা। একচুৱেলি ভাবিলো যে নাই ভাতটো খাই লওঁ ইয়াতে গাড়ী ৰাখি পেলাই চাইডতে ধাবা দেখিলোঁ কেনেকুৱা হ'ব কি কথা নাজানো। তাত গৈ পেলাই ভাতটো খাই লওঁ। ৰাস্তা ধুনীয়া ৰাস্তা বঢ়িয়া ৰাস্তা কলকাতালৈকে এইটো ৰাস্তা এনেকুৱাই হওক তেনেকুৱাই সেইটোৱে মই বিচাৰোঁ। নহ'লে বহুত আমনি লাগিব। এনেকুৱা হ'বলৈ হ'লে মজা লাগিব কাৰণ ট্ৰিপটো মই ইয়াত এনজয় কৰিবলৈ আহিছোঁ। ইয়াত আকৌ ৰাস্তা যদি বেয়া হয় সেইবোৰ টেনশ্যন লৈ থাকিবলৈ দিগদাৰ। অৱশ্যে গাড়ী যিখন এইখন গাড়ীত একো অসুবিধা নাই কিন্তু হ'লেও দিয়কচোন এনেকুৱা ৰাস্তা চলোৱাটো বেলেগ কথা আৰু বেয়া ৰাস্তা চলোৱাটো এটা বেলেগ কথাটো। ইয়াতে ভাত খালোঁ ভাতৰ ভিডিঅ'খিনি আপোনালোকক দেখাই থকা নাই। এতিয়া মই যি জেগাত উপস্থিত আছোঁ এই জেগাটো হৈছে চিকেন নেক। আপোনালোকক ফ্ৰণ্টত যদি মই দেখাওঁ তেতিয়াহ'লে ইয়াৰ পৰা প্ৰায় যদি চিধা 2 কিলোমিটাৰ মান যোৱা হয় তেতিয়াহ'লে ইয়াতে বাংলাদেশ বৰ্ডাৰ। আৰু ঠিক এইফালে যদি আমি 14-15-17 কিলোমিটাৰ মান যোৱা হয় মানে সেইটোৱে আৰু তেনেকুৱা 14-15 কিলোমিটাৰ বুলি কৈছে ধাবাখনৰ মালিকে যে তেতিয়াতো আমি নেপাল বৰ্ডাৰ মানে এইটো আমি চিকেন নেকত আছোঁ। এতিয়া তেলটো ভৰাই লওঁ। ইয়াত বৰ্তমান 25 লিটাৰ তেল ভৰাই লৈছোঁ। তাৰপাছত আকৌ তেল ভৰাম। 2295 ৰুপিজ। ফাইনেলি আকৌ টোল গেট পাই গ'লোঁ। ৰাস্তাও বহুত ধুনীয়া হয়। এইখিনি ৰাস্তা কিন্তু মই ভিডিঅ' বনোৱা নাছিলোঁ কিন্তু টোল গেটখন পাই গ'লোঁ যিহেতু হিচাপৰ কাৰণে কিমানখননো টোল গেট পাওঁ সেই হিচাপটোৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। বাকী ৰাস্তাটো ভালেই বহুত ধুনীয়া। সেইখন বেয়া আছিলে প্ৰথমতে। বাকী আপোনালোকে এইখন টোল গেটৰ নাম কি আৰু কিমান টকা লয় इसका नाम पश्चिम बधाती कितना रुपया है 95 हाँ ये तो टोल गेट আছে पश्चिम बधाती और 95 टका মানে 95 टका। नमस्ते हाँ लीजिए। नमस्ते राधे राधे भालो থাকো। वाह दीदी वाह दीदी ৰাস্তাটো বেয়া নহয়। ৰাস্তা যদি এনেকুৱা ধৰণে থাকে তেতিয়াহ'লে ভাল লাগিব গৈ। 100 কিলোমিটাৰমান যোৱাৰ পাছত ৰাস্তা হেনো আৰু ভাল। আৰু এইটো ৰাস্তাই দিয়ে চিধা দিল্লী মানে যলৈকে যায় ধৰি লওক আকৌ দিল্লী হওক ধৰি লওক বা অন্যান্য ৰাজ্যবোৰলৈ হওক বা কলকাতা হওক এইটো ৰাস্তাই দিয়ে যায়। ইয়াতে মাজত গৈ মানে মাজতে গৈ ভাগ হৈ যায় মানে দিল্লীৰ ৰাস্তা দিল্লীলৈ গুচি যাব আৰু কলকাতাতো আকৌ ফাটি যায় বেলেগ এটা চাইডে যায় বিহাৰ মানে সেইখিনি আৰু তেনেকেই মানে 2 কিলোমিটাৰ পাছত আমি ইছলামপুৰ টাউন পাবলৈ গৈ আছোঁ। ইয়াতে এই ৰাস্তাটোত হাইৱেত তেলৰ কোনো অসুবিধা নাই মানে তেল ডিপুৰ কোনো ধৰণৰ অসুবিধা নাই। অথনি মই তেল একচুৱেলি 25 লিটাৰহে ভৰালোঁ। মানে মই এনেকুৱা অনুভৱ হ'ল বহুত টিপি কৰি আছিলে মানে বোলো গাড়ীখন অসমৰ দেখি পেলাই এওঁলোকে তেলটো কিবা খেলি মেলি কৰিব নেকি বুলি ভাবি পেলাই ফুল টেংকি নালাগে বোলো কৰিব 25 লিটাৰ তেল ভৰাই দিলোঁ। মানে পইচা হিচাপে নহয় ডাইৰেক্ট 25 লিটাৰ। যেতিয়াই লিটাৰ হিচাপে তেল ভৰাবলৈ দিয়ে তেলটো তেতিয়া তেওঁলোকে খেলি মেলি কৰিব নোৱাৰে। মানে ধৰি লওক যদি 2500 টকা 3000 4000 5000 টকা মানে যিমানে তেনেকৈ যদি তেল ভৰাই বা 100-200 গাড়ীটো 100-200 কথাই নাহে বাৰু মটৰচাইকেলতে হওক বা য'তেই হওক পইচা হিচাপে তেলটো ভৰালে তেলটো মৰাৰ চান্স থাকে মানে। কিন্তু লিটাৰ হিচাপে যদি ভৰোৱা হয় সেইটো কোনো কাৰণত তেওঁলোকে মাৰিব নোৱাৰে মানে তেলটো। লিটাৰ হিচাপে মানুহে তেল নভৰায়। কেতিয়াবা ধৰি লওক এই 1000টাৰ ভিতৰত এটা 1000টাৰ ভিতৰতো নহয় 10000টাৰ ভিতৰত এটা মানে মানুহেহে ভৰায় মানে সেইকাৰণে সেইটো তেওঁলোকে ইমান মাথা নামাৰে মানে। একচুৱেলি অকলে আহিছোঁ সোলো ট্ৰিপ হয় আৰু 485 কিলোমিটাৰ আছে
গুগল মেপত দেখাই আছে 3:38 পামগৈ, মানে 4 বজাত পামগৈ, কিন্তু মই পামগৈ 5টা বজাত, মানে ৰাতিপুৱাই পামগৈ, কাৰণ মইতো ৰৈ যাম। আৰু যদি ৰাস্তাত টোপনি আহে ছেফ জেগা পাই পেলাই মই ৰাস্তাত গাড়ীত শুইও দি পেলাই আছোঁ। সেইকাৰণে মই ভাবিছোঁ ৰাতিপুৱা পামগৈ, এনেও 3 বজাত পোৱাগৈ আৰু 7 বজাত পোৱাগৈ কথা একেটাই। 3 বজাত পালেগৈ হোটেল চোটেল বিচাৰি পেলাই দিগদাৰহে হ'ব, এই 3টা 3:30 পালেগৈ। সেইকাৰণে চাওঁ যিমান পাৰোঁ গৈ থাকিম। অৱশ্যে মোৰ টোপনি নধৰে বাৰু, যদিও ধৰে মোক ক'ব লগা নাই, ব্লেংকেট মোৰ লগত আছে, মই বাটত ৰেষ্ট কৰিব পাৰিম। ধাবা চাবা বাৰু তেল ডিপুত গাড়ী ৰখাই পেলাই। এতিয়া কিষাণগঞ্জত মই পাই গ'লো। ট্ৰেইনত যিখিনি মানুহে আহিছে কিষাণগঞ্জৰ নাম শুনিছে মানে। আৰু এখন চিটি পালোহি, সৰু চিটি পাৰ হৈছোঁ। আৰু এইখন এতিয়া কি গম পোৱা নাই, এতিয়া ৰাতি হ'ল নাই। টোল গেটৰ ওচৰতে ৰাস্তা ভাল নহয়, আৰু ওচৰত ক'ত ভাল হ'ব চাগে, কাৰণ টোল গেটখনৰ ওচৰতে ৰাস্তাটো অন্তত ভাল হ'ব লাগিছে। ভাই কোনচা টোল গেট হে? सूर्जापुर। अच्छा, और कितना रुपया है? फास्टैग से 105 कटेगा। এইটো এতিয়া চিধা এইফালে বাওঁ চাইডে সোমাব লাগিব। মালদা হৈছে 123 কিলোমিটাৰ, দুৰ্গাপুৰ 372 কিলোমিটাৰ। ৰাস্তাটো এইটো যেতিয়াৰ পৰা এইটো মানে সোমালো এইফালে, এজন মানুহে কৈছিলে যে 100 কিলোমিটাৰমান যোৱাৰ পাছত ভাল ৰাস্তা পাই যাব, ৰাস্তা একদম মাখনৰ নিচিনা পাব। এই যিটো ট্ৰিপ হয়, এই জাৰ্ণিটোত মই কি খাইছোঁ সেইখিনি বৰকৈ দেখুৱাই থকা নাই, আপোনালোকে আমনি পায় বুলি। যদি আপোনালোকে চাই পেলাই আমনিয়ে পায়, মোৰতো ভাল নালাগিব না। যদি আপোনালোকে নাই, মই বোলে চব খোৱা বোৱা কি কৰিছোঁ, কি খাইছোঁ সেইখিনিও দেখাব লাগে, তেতিয়াহ'লে কমেণ্ট কৰিব, মই সেইখিনিও দেখাম। কিন্তু মই খোৱা বোৱা সেইখিনিও যদি এড কৰি দিওঁ, তেতিয়া ভিডিঅ'টো দীঘলীয়া হৈ যাব। আৰু মই বোলো আপোনালোকে যদি আমনি পায়, মোৰ ভাল নালাগিব। যদি আমনি নাপায়, নাই বোলে এইটোৰ লগত বোলে খোৱাটো কিনো খাইছা তুমি, সেইটো যদি আপোনালোকে কমেণ্ট কৰে, তেতিয়াহ'লে মই খোৱাটোও দেখাই থাকিম মই কি খাইছোঁ। আৰু 1 কিলোমিটাৰটোত আকৌ টোল গেট নাম সুধিব নোৱাৰিলোঁ নামটো। পাছত এম্বুলেঞ্চ আছে। মেইন কথা হৈ গ'ল কি, এম্বুলেঞ্চক আমি ৰাস্তা দিব লাগে, সেইকাৰণে নোৱাৰিলোঁ আৰু নামটো সুধিব নোৱাৰিলোঁ। একচুৱেলি খুব ধুনীয়া এখন কেফে পালোঁ, সেইটো কাৰণে চাহ একাপ খাই লওঁ আৰু কি পাই চাই লওঁ। আৰু ফেমিলি ৰেষ্টুৰেণ্টো হয়, কেফেও আছে। আপোনালোকক কেফেখন দেখাবলৈ গৈ আছোঁ। তেতিয়াহ'লে যদি চাই তেতিয়াহ'লে এইখন ভাল, বেয়া নহয়, এখন ধুনীয়া হয়। নাইট ড্ৰাইভত কিয় ভাল লাগে মই আপোনালোকক এতিয়া দেখাবলৈ গৈ আছোঁ। মানে এতিয়া চাওক, মেইন কথা হৈ গ'ল কি, ইয়াৰ যিখিনি সৰ্বসাধাৰণ জনসাধাৰণ এতিয়া ধৰি লওক ভিতৰত সোমাই দিলে। এতিয়া সৰু সৰু গাড়ীবোৰ নচলে, মানে এতিয়া অকল ট্ৰাক চলিব, অকল বাছ চলিব। এতিয়া কোনো ৰাস্তাত ভিৰ নহয়, ধৰি লওক যাবলৈও টাইম নালাগে, ভিৰো নহয়, ৰাস্তা মজা। এনেকৈ গৈ থাকিলে মানে ধৰি লওক কলকাতাটো বাদ দিয়ক, মানে মই 2500-3000 কিলোমিটাৰ গুচি যাব পাৰিম। চিধা যাব লাগিব। এইটো দুটা চাইডে 4 লেন আছে, কিন্তু এইফালেও চাগে ক'ৰবাত যায়। মালদা যাব পাৰে চাগে দেই, হয়তো মালদা যায় চাগে। একচুৱেলি নাইট ড্ৰাইভ হ'ব, সেইটো কাৰণে তেলটো পূৰা ফুল টেংকি কৰি লওঁ, তেতিয়া কোনো কাৰণত চিন্তা নাই নাথাকে। সেইটো কাৰণে আকৌ এবাৰ তেল ভৰাই লওঁ, ফুল টেংকি কৰি ল'ম এইবাৰ। এইটো হৈছে তেল ডিপু। यार रेट 92 है ना, फुल कर दीजिए। फुल हाँ, सब कार्ड हो जाएगा, कार्ड में, हाँ कार्ड में हो जाएगा। অটো কাৰ্ড होगा ना? আচ্ছা, 1501 টকা। গাড়ীখনত তেল থকাৰ পাছতো আকৌ 16 লিটাৰ কিমান ধৰিলে, 16.5 লিটাৰ ধৰিলে, 16.5 মান হ'ব চাগে। এইটো মানে 16 পইণ্ট কিবা এটা ভৰাই ল'লোঁ, কাৰণ গোটেই ৰাতি ড্ৰাইভ কৰিব লাগিব। ইয়াত ক'ত তেল ডিপু আছে ক'ত নাই, ধৰি লওক মইতো কৈছোঁ মই ফাৰ্ষ্ট টাইম, তাকো মই অকলে, সেইটো কাৰণে মই তেল ভৰাই ল'লোঁ। কিন্তু এটা বিশ্বাস আছে, গোটেই ৰাতি তেল ডিপু খোলা থাকিব, কাৰণ এইটো হাইৱে হয়। কিন্তু হ'লেও মই মোৰ গাড়ীত বৰাবৰ তেলটো মই ৰখাটো মই উচিত বুলি ভাবিলোঁ, কাৰণ ৰাতিটো চলিব। ক'ৰবাত যদি কেনেবাকৈ ফচি যাওঁ, তেতিয়া আকৌ তেল ক'ৰ পৰা আনিম, কি কথা, এনেকুৱা ধৰণৰ বহুত সেইবোৰ সমস্যাৰ মই সন্মুখীন হ'ব নিবিচাৰোঁ। মানে সেইকাৰণে খালী পাইছোঁ, যিমানখিনি চলাইছোঁ আকৌ খালী হৈছে টেংকি, মই যিমানখিনি খালী হৈছে সিমানখিনি মই আকৌ তেল মানে ভৰাই দিছোঁ। 10-15 মিনিটমান ৰ'লোঁ। ইয়াৰ পাছত জাৰ্ণিটো আকৌ ষ্টাৰ্ট কৰোঁ। ইয়াৰ পাছত গৈ কেনেকুৱা ধৰণৰ কি হয় ৰাস্তা, কেনেকুৱা ধৰণৰ কি এক্সপিৰিয়েঞ্চ, সেইখিনি আপোনালোকক ক'বলৈ গৈ আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকক। टोल गेट का नाम क्या है? टोल का नाम क्या है? गाजल। अच्छा, रेट क्या है? कितना रुपया है? अच्छा, गाजल, এখন গাজল হয় 65 रुपीज হয়। একচুৱেলি ঘূৰি দিলোঁ, খুব ধুনীয়া এখন ধাবা দেখিলোঁ, খুব ধুনীয়া মানে দেখাত হা, সেইটো কাৰণে ঘূৰি দিলোঁ। ঘূৰি পেলাই তাতে যদি পাৰোঁ খানাটো খাই থৈ গুচি যাওঁ। ধাবাখন যথেষ্ট ধুনীয়া আছিলে, সেইকাৰণে উভতি গুচি আহিলোঁ।
বহুত ধুনীয়া হয়। ইয়াতে একচুৱেলি ভাত খালোঁ, কিন্তু ইয়াত এটাই প্ৰব্লেম হৈ যায় কি মছলা বহুত বেছি, সেইটো কাৰণে মই ভাত খাব পৰা নাই। এনেই কিন্তু বহুত ধুনীয়া, এনেই বেয়া নহয়। ভিতৰৰ ফুটেজো মই আপোনালোকক দেখাম বাৰু। আৰু বাকী এয়া ইমান এনেকুৱা চাওক, এইখন হয়। আৰু ইয়াত সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে তাত সেয়াও ব্যৱস্থা আছে। মই গোটেইখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো চাইডে ফাষ্টফুডৰ হেৰি আছে, ইয়াতে বহি পেলাই ইয়াতো বহিব পৰা হয়। বহুত চাফা হয়, মানে বহুত ধুনীয়া হয়। ফাষ্টফুড এক্সপ্ৰেছ এইফালে ইয়াতো বহুত আছে। ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে সেয়া গোটেইখন, সেই সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবলৈও সেয়া তাতে এয়া জেগা আছে। সেয়া ইয়াত যদি কফি আৰু টি যদি ল'ব বিচাৰে তেতিয়াহ'লে ইয়াত পাব। মানে অভাৰঅল ধাবাখন বেয়া নহয়, ভাল। খালি মই মছলাৰ কাৰণে খাব পৰা নাই, সেইটো এটা বেলেগ কথা। ধাবাখন বেয়া নহয়। বৃহৎ এটা জাম আছিলে, বহুত দেৰি ৰ'ব লগা হ'ল। তাৰপাছত এয়া খুলি দিছে, কি হৈছিলে আগত নাজানো। এইফালে আছিলে আগত এখন টোল গেট আছে, হয়তো টোলৰ কিবা প্ৰব্লেম হ'ব পাৰে। কিবা এটাতো প্ৰব্লেম হৈছিলে, মানে ইমানেই ভিৰ আছিলে নহয়, মানে আমনি লাগি গ'ল ৰৈ ৰৈ। ইয়াতে আহি গ'ল হেৰি, এই পইচা বিচৰা আকৌ এইবাৰ নিদিম আৰু চাগে দেই। कौन है ये लोग? कहाँ से आते हैं ये? ₹145 হয় এখন টোলত। আৰু কলকাতাৰ এটা বস্তু মই বেছি দেখিলোঁ, কিন্নৰটো কলকাতাত বেছি হয় নেকি, যথেষ্ট বেছি আছে। মানে প্ৰায় 1 ঘণ্টামান ৰ'লোঁ, ট্ৰেফিক জাম প্ৰায় 1 পৰা 1.5 ঘণ্টা হ'ল। তাৰপাছত এইটো মানে 2 লেন হৈ গ'ল এইখনত। মানে এইখন ট্ৰেইন ষ্টেচন হয় এটা চাইডে, আৰু এইটো গংগা হয়। এইখন গংগা হয়, গংগা নদী হয় তলত। গুড মৰ্ণিং গাইজ। শিলিগুৰি টু কলকাতা যিটো জাৰ্ণি হয়, কালি প্ৰায় 4:30-4:30মান বজাৰ পৰা পাছবেলাৰ পৰা জাৰ্ণিটো কৰি আছোঁ। আৰু ৰাতিও জাৰ্ণিটো কৰি আছিলোঁ, আপোনালোকক দেখাইছিলোঁ ৰাতিৰ দৃশ্যখিনি। প্ৰায় 1মান বজাত ৰাস্তাত মানে চিন্তা কৰিলোঁ যে শুই দিওঁ, কাৰণ প্ৰায় তাৰ আগতে 1.5 ঘণ্টামান সময় ইমানেই এটা ডাঙৰ জাম লাগিলে, ৰৈ থাকিব লগা হ'ল। 1 ঘণ্টামানতো হিলিবই নোৱাৰিলোঁ, একদম য'তে গাড়ী আছে ত'তে মই ৰৈ থাকিব লগা হ'ল। আধা ঘণ্টা মান অলপ চলপ গাড়ী চলাই প্ৰায় মানে 2 ঘণ্টা, আৰু টোটেল 2 ঘণ্টামানৰ ভিতৰত 20 কিলোমিটাৰ ৰাস্তা প্ৰায় 2 ঘণ্টা লাগি গৈছে। মানে তাৰপাছত প্ৰায় 1 বাজিলে। সেইটো কাৰণে ৰাস্তাৰ কাষতে তেল ডিপু আছিলে, ভাল মানে হাইৱে কিনাৰত তেল ডিপুখিনি যথেষ্ট ভাল হয়। সেইটো কাৰণে শুই দিলোঁ, মানে টোপনি গুচি গ'ল তাতে। আৰু শুওঁতে দেখিলোগৈ যে আপোনাৰ টাইম প্ৰায় 7:30, মৰ্ণিং 7:30 হৈ গ'ল। কোনো অসুবিধা নাই, হাইৱে কাষত হয়। তেল ডিপু আছিলে, ভাল মানে এটা ছেফ তেল ডিপু। আৰু ইয়াৰ মই যিমানখিনি দেখিছোঁ, যিমানখিনি ইয়াত দেখা পাইছোঁ, তেল ডিপুখিনি ৰাতি খোলা থাকে। মানে গোটেই তেল ডিপু খোলা থাকে, আৰু কোনো আনছেফ অনুভৱ হোৱা নাই। মানে সেইকাৰণে ধুনীয়াকৈ টোপনি আহিলে। ৰাতি 1 বজাৰ পৰা ৰাতিপুৱা 7:30 বজাত মই মানে গাড়ীতে শুই আছোঁ নে হোটেলত শুই আছোঁ মই ধৰিবই নোৱাৰিলোঁ, মানে বা ঘৰতে শুই আছোঁ। মোৰ পূৰা সম্পূৰ্ণ টোপনি গুচি গ'ল। 7:30 বজাত উঠি পেলাই এতিয়া প্ৰায় 9 বাজিছে। এতিয়া মই জাৰ্ণিটো আকৌ চাহ তাহ খালোঁ, এতিয়াৰ পৰা আকৌ জাৰ্ণিটো আৰম্ভ কৰিম। মানে একচুৱেলি এইটো ৰাস্তাত আহি পেলাই আকৌ এখন টোল পালোহি। মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ প্ৰায় 10-15 মিনিটমান পাছতে আকৌ টোল পালোহি। মই টোলখিনি দেখুওৱাৰ উদ্দেশ্য আপোনালোকক এইটোৱে যে আপোনালোকে যদি আহে তেতিয়াহ'লে আপোনালোকে গম পাব যে ইমানখন টোল আছে। মানে মই যিমানখিনি টোল আছে এতিয়ালৈকে, মই সিমানখিনি টোল আপোনালোকক দেখাই গৈ আছোঁ। মানে মই নাম চাম কিছুমানত ক'ব পৰা নাই, বা উচ্চাৰণটো মোৰ ভুল হ'ব পাৰে, সেইটো মই নাজানো আৰু। কিন্তু মই গোটেই টোলখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ये टोल का नाम क्या है? सादरपुर। सादरपुर। अच्छा, कितना रुपया है? हाँ ठीक है। ইয়াত মই যিমানখিনি দেখিলোঁ, ইয়াত এটা বস্তু টোল গেটত মই বেছি পাই আছোঁ, সেইটো হৈছে কিন্নর। প্ৰায় টোল গেটত যেতিয়াই ৱেষ্ট বেংগলত সোমাবলৈ এণ্ট্ৰি কৰিলোঁ, তাৰ পাছতেই প্ৰায় টোল গেটত কিন্নর দেখা পাইছোঁ। এইগৰাকী কিন্নৰক মই পইচা নিদিলোঁ এইবাৰ। কিমান কিন্নর পইচা দিব আৰু ধৰি লওক। বাকী টোল গেটখন আপোনালোকক দেখালোঁ। টোল গেটখিনি মই কৈছোঁৱে যে টোল গেটখিনি দেখুওৱাৰ উদ্দেশ্য মোৰ এটাই যে যদি আপোনালোকে এই ৰাস্তাটোত যদি আহে, ৰোড ট্ৰিপ যদি কৰে, কাৰণ তেতিয়াহ'লে আপোনালোকে কেইখন টোল গেট আছে, কি কথা, ৰাস্তা কেনেকুৱা, এইখিনি গোটেইখিনি গম পাব। আৰু গোটেই ৰাস্তাটো যোৰহাট টু কলকাতা গোটেই এইটো যে দেখুৱাটো পচিবল নহয়, এইটো বহুত ডাঙৰ জাৰ্ণি। ধৰি লওক এতিয়ালৈকে মই কলকাতালৈকে প্ৰায় 1350 কিলোমিটাৰ, কিন্তু আপোনালোকক মই কাটি দেখাই আছোঁ।
গোটেই ৰাস্তাটো দেখাবলৈ চেষ্টা কৰিছোঁ, কিন্তু এইটো যে যদি দেখাবলৈ হয় এইটো 24-25 ঘণ্টা বা 30 ঘণ্টা ভিডিঅ' হ'ব। কিন্তু মই সেই 30 ঘণ্টা ভিডিঅ'টোত মানে আধা ঘণ্টাত দেখাব লাগিব আপোনালোকক, নহ'লে আপোনালোকে আমনি পাবতো। এয়া যদি চাই তেতিয়াহ'লে ৰাস্তা যথেষ্ট ডাঙৰ, ভাল হয়, ক'তো গাঁত গোট নাই, যিহেতু টোল গেট আছেই, সেইটো কাৰণে ৰাস্তা ক'তো খেলি মেলি পোৱা নাই এতিয়ালৈকে। মই আৰু এটা কথা আপোনালোকক ক'ব খুজিছোঁ যে ৰাতি জাৰ্ণিটোত যথেষ্ট ভাল লাগে। কাৰণ চাওক, এতিয়া চাওক এই ৰাস্তাটো ভাল, ইমান ধুনীয়া, কিন্তু এইটো বেৰিকেড, এনেকুৱা বেৰিকেডখিনি বহুতখিনি পোৱা হয়। মানে এইখন কিবা দলং এখনো আছে, এনেকুৱা বেৰিকেড বহুতখিনি পোৱা হয়। খুব সুন্দৰ এটা দৃশ্য, আপোনালোকে চাই এইখন কিমান ধুনীয়া দলং। কিবা এখন নদী ক্ৰছ কৰিবলৈ লৈছোঁ, আৰু এটা চাইডে ট্ৰেইন ষ্টেচন, ট্ৰেইন আলি আছে, ৰেল আলি আছে, আৰু লগতে এখন মানে ৰেল আলিও আছে। আমাৰ প্ৰায় অসমৰ শৰাইঘাটৰ নিচিনা, খালি শৰাইঘাটতকৈ এখন সৰু হয়, আৰু হাওৰা ব্ৰিজখনৰ নিচিনা অলপ তেনেকুৱা মানে ইয়াৰ হেৰিখন ব্ৰিজখন তেনেকুৱা নিচিনা দেখিলোঁ। বাকী ইয়াত মই মেইন যিটো কথা ক'বলৈ গৈ আছিলোঁ, ৰাতি যদি জাৰ্ণি কৰা হয় এনেকুৱা ৰাস্তাত, তেতিয়াহ'লে কথাটো এনেকুৱা হয়, কোনো ধৰণৰ বেৰিকেড দেখা নাপায় মানে ৰাতি। কিন্তু ৰাতি যিহেতু 1মান বাজোতেনে মোৰ টোপনি ধৰিলে, মই শুই দিলোঁ। মানে মই ভাবিছিলোঁ যে 2 ঘণ্টামান শুই লওঁ, শুই লোৱাৰ পাছত মই জাৰ্ণিটো ষ্টাৰ্ট কৰিম। কিন্তু মই শুওঁতে মোৰ ৰাতিপুৱাই 7:30 হৈ গ'ল। আৰু ঠিক আছে, একো নাই, কোনো কথা নাই, মোৰ কোনো টাৰ্গেট নাই যে মই ইমান সময়ত পাবগৈ লাগিব, মোৰ তেনেকুৱা কোনো কথা নাই। যেতিয়াই মন যায় মই তেতিয়াই যাব পাৰিম, যেতিয়াই মন যায় মই য'তে মন যায় ত'তে মই যি মন যায় মই তাকে কৰিব পাৰিম। সেইটো কাৰণে মই শুই দিলোঁ, আৰু মোৰ কোনো এইটো বেয়াও লগা নাই, মোৰ ভালকৈ টোপনি গুচি গ'ল, মোৰ ভাল হ'ল। ৰাতি নহ'লে টোপনি ক্ষতি হ'লহেঁতেন। ৰাতিপুৱাৰ পৰা ব্ৰেকফাষ্ট কৰা নাছিলোঁ, চাহহে খাইছিলোঁ। এটা খুব ভাল এখন ৰেষ্টুৰেণ্ট পালোঁ, ফেমিলি, ইয়াতে সোমাই দিলোঁ। ইয়াতে ব্ৰেকফাষ্টটো ৰাতিপুৱা কৰি লওঁ। ইয়াতে এটা বহুত ডাঙৰ প্ৰব্লেম কি, ইয়াতে মছলা বহুত বেছি, সেইকাৰণে খোৱাটো মোৰ কাৰণে বহুত দিগদাৰ হৈ গৈছে। মানে বহুত প্ৰব্লেম মই পাইছোঁ খোৱাত। সেইটো কাৰণে মই ভাল মানে হোটেল বা ৰেষ্টুৰেণ্ট সোমাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে মই মোৰ নিজৰ কাৰণে মছলা নিদিয়াকৈ মই অৰ্ডাৰ কৰিছোঁ। ধৰি লওক আধা ঘণ্টা মই ৰ'ব লাগিব, কোনো কথা নাই, ৰুম। যদি খোৱাটো যদি খেলি মেলি হৈ যায়, তেতিয়াহ'লে যদি কিবা চাহত বেমাৰ হৈ যায় বহুত ডাঙৰ কথা হ'ব, কাৰণ এইটো চলটিভ হয়। ইয়াত মোৰ লগত কোনো নাই, মোক হেল্প কৰিবলৈও কোনো নাই। মানে সেইটো কাৰণে ধৰি লওক মই খোৱাটো বাছি খাব লাগিব, ভাল জেগাত গৈ পেলাই। যদি ভাল জেগা মানে মতলব এইটো মানে ধৰি লওক ফেমিলি ৰেষ্টুৰেণ্টবিলাকত যেতিয়া অৰ্ডাৰ দিয়া হয়, অৰ্ডাৰ দি পেলাই মোৰ নিজৰ কাৰণে আকৌ এক্সট্ৰাকৈ মই বনাই দিব পাৰিম। আৰু ইয়াৰ হেৰিখনো মই ভাল দেখিছোঁ, ৰেষ্টুৰেণ্টখনো ভাল দেখিছোঁ। সেইটো কাৰণে মই বোলো ভিডিঅ'টো বনাই দিওঁ। ইয়াতে খোৱাটো যথেষ্ট প্ৰব্লেম, মানে খোৱা অইন একো প্ৰব্লেম নাই, মছলা। কাৰণ আমি ইমান মছলা নাখাওঁ, এওঁলোকে যিমানখিনি মছলা খায়। মানে পুৰি আৰু চব্জি খাইছোঁ। ইণ্টাৰেষ্টিং কেছ এটা দেখিলোঁ, এজন মানুহক দেখিলোঁ ভাৰতৰ পতাকা লৈ পেলাই খোজকাঢ়ি তেওঁ জাৰ্ণি কৰি আছে। তেওঁ ক'ৰ পৰা ক'লৈ গৈছে একচুৱেলি সুধিব বিচাৰিছোঁ। আপোনালোকে চাই তেতিয়াহ'লে এইজন भैया आप एक्चुअली कहाँ से आए हैं? हम आए हैं उत्तर दिनाजपुर जिला करंदगी थाना, रसाकुआ मेरा गांव का नाम है। वहाँ से मैं पैदल यात्रा कर रहा हूँ। मैं जा रहा हूँ नवद्वीप मायापुर धाम। तो आप लोग देख सकते हैं पीछे मेरा यूट्यूब चैनल और इंस्टाग्राम फेसबुक सब इसी नाम पे है, देख लीजिए। हम जा रहे हैं, हम 10:30 बजे निकले हैं घर से, अभी तक नहीं पहुंचे, देखते हैं कितने दिन में पहुंचते हैं, पैदल जाएंगे हम। এইজনৰ যিটো জোচ, সেই জোচ দেখি পেলাই মই আচৰিত সঁচাকে। মই অসমৰ পৰা গাড়ী লৈ আহিছোঁ, আৰু এওঁ আহিছে অকলে। এওঁ মানে জোচ দেখি মই মোৰ যিটো মানে জোচ আছিলে সেইটো আৰু 100 গুণ মোৰ বেছি হৈ গুচি গ'ল। কাৰণ মই আহিছোঁ থাৰত, আৰু এওঁ আহিছে কিহত? এওঁ আহিছে খোজকাঢ়ি। যথেষ্ট ভাল লাগিলে। এনেকুৱা ধৰণৰ ৰাস্তাত যেতিয়া জাৰ্ণিবোৰ কৰি থকা হয়, এটা মটিভেশ্যন এটা পোৱা হয়। মানে সেইটো কাৰণে মই ৰখাই দিলোঁ। মই আপোনালোকক দেখাব গৈছোঁ মানুহৰ কিমান চখ থাকিলে, একচুৱেলি কিমান চখ থাকিলে এইটো কাম কৰিব পৰা আপোনালোকে চাওক। মোৰ একো পাগলপন বুলি ক'ব নোৱাৰি, কাৰণ মইতো গাড়ী লৈ আহিছোঁ, এওঁতো খোজকাঢ়ি গৈছে। एक्चुअली भैया आपका जो ये मतलब ये आपने क्यों डिसीजन लिया कि ये आपने पैदल जाने का, क्या प्रॉब्लम है आपका? प्रॉब्लम तो कोई नहीं है, लेकिन जा रहे हैं हम उधर। हमारा नवद्वीप में धाम है, मायापुर में हमारा जो भगवान श्री कृष्ण है उसका मंदिर है, तो हम यही हुई जा रहे हैं। देखो, कोई भी अगर ऊपर वाला भगवान के पास कोई भी जाता है तो उसे मेहनत करने जाना चाहिए, यूं आराम से नहीं जाना चाहिए, मेहनत करके जाना चाहिए, तब भी भगवान आप लोगों को देखता है। ठीक है, इसलिए मैं क्या
बोल रहा हूँ मैं आसाम से आया हूँ। हाँ, आसाम से? मैं आसाम से आया हूँ। मैं तो एक गाड़ी लेकर आया हूँ। अच्छा, अच्छा। मेरा जो तुमको देखकर मेरा मोटिवेशन और बढ़ गया। मतलब तुम तो पैदल गया है ना, पैदल जा रहा है। मेरा तो ये गाड़ी में आया हूँ ना, मैं जहाँ मर्जी सो सकता हूँ, जहाँ मर्जी। तुम तो ऐसा नहीं कर सकते। नहीं कर तुम्हारा सकते। जो जोश है, मैं एक्चुअली सलाम करता हूँ तुमको। तुम्हारा जो जोश है, मैं इसीलिए मैंने देखा कि वो ये क्या बंदा है, मतलब क्या है ये, मतलब क्या पागलपन है ये। आपका फेसबुक यूट्यूब का जो चैनल नाम है ना, मुझे दे दीजिए, मैं सब्सक्राइब कर लेता हूँ। हाँ, मैं भी कर लेता हूँ। একচুৱেলি ৰাস্তা মাজে মাজে কনষ্ট্ৰাকশ্যন হৈ আছে, মাজে মাজে অলপো বেয়া হ'বলৈ দিয়া নাই। দিনত আহিছোঁ যিহেতু সেইকাৰণে অলপ ভিৰ হৈছে, কিন্তু ৰাস্তা পুৰা ভাল। আৰু তেতিয়াহ'লে সেইজন ল'ৰাজন চাওকচোন, মই তেওঁ যোৱাৰ পাছত আকৌ ৰৈ দিছিলোঁ, তেওঁ খোজকাঢ়ি গৈ আছে চাওক। একচুৱেলি কিমান এটা জোচ থাকিলে মানুহে এইটো কাম কৰিব পাৰে। আৰু মানুহৰ যদি ক'ৰবাত যাবলৈ ইচ্ছা যায়, মানুহে যদি ভ্ৰমণ কৰিবলৈ ইচ্ছা যায় বা ভগৱানৰ ওচৰত যদি যাবলৈ ইচ্ছা যায়, কোনোবা মন্দিৰ মছজিদ ধৰি লওক যিয়ে নহওক, কোনোবা এঠাইৰ পৰা আন ঠাইলৈ যদি যাব লগা হয়, ইচ্ছা যদি থাকে, তেতিয়াহ'লে টকা পইচা কেতিয়াও নাথাকিলে সেইটো এটা হেঙাৰ হ'ব নোৱাৰে মানে। সেইটো প্ৰমাণ কৰি দিলে মানে। এইবোৰ অকল ইউটিউবত দেখা পাইছিলোঁ, ফেচবুকত দেখা পাইছিলোঁ। আজি যিহেতু ময়ো যোৰহাটৰ পৰা চ'ল' ট্ৰিপ কৰিছোঁ, অকলে আহিছোঁ, কিন্তু এই ল'ৰাজনক নিজ চকুৰে দেখিছোঁ মানে। এনেকৈ এটা পিঠিত বেগ লৈ পেলাই, ভাৰতৰ পতাকা লৈ পেলাই তেওঁ খোজকাঢ়ি গৈছে। তেওঁ হয়তো পইচা আছে নাই সেইটো মেইন কথা নহয় মানে। মানে আমি এইটোকে বুজাব খুজিছোঁ, তেওঁ হয়তো বহুত ডাঙৰ ইউটিউবাৰ হ'ব পাৰে। মই এতিয়ালৈকে তেওঁ ইউটিউব চেনেলটো ধৰি লওক মই লৈছোঁ, মই ইমানখিনি চাবলৈ এতিয়া সময় পোৱা নাই। ধৰি লওক কিমান ছাবস্ক্ৰাইবাৰ আছে, কিমান তেওঁ ফেচবুকত কিমান মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে বা ফলোৱাৰ্ছ আছে, কিন্তু তেওঁ ধৰি লওক যিটো জোচ, সেই জোচটোৰ পৰা মই যিহেতু অকলে আহি আছোঁ, মোৰ যদি ৰাস্তাত অকণমান মনটো বেয়াও লাগিছিলে, তেওঁক দেখি পেলাই মোৰ এতিয়া এটা বেলেগ এটা জোচ। তো আপোনালোকে যদি চায়, তেতিয়াহ'লে মোৰ যিটো আৱাজ, সেই আৱাজটো এতিয়া আগতকৈ বেলেগ হৈ গুচি গ'ল মানে মইতো গাড়ীত আহিছোঁ না, তেওঁতো আহিছে খোজকাঢ়ি। তেতিয়াহ'লে মই আৰু এটা আপোনালোকক কথা ক'ব বিচাৰোঁ, যদি আপোনালোক কোনোবাই যদি কেনেবাকৈ যদি যাত্ৰা কৰিবলৈ মন যায়, কাৰোবাৰ যদি পইচাও নাই, তেতিয়াহ'লে এইবোৰৰ পৰা এটা কথাই বুজি পায় যে মানুহৰ পইচা নাথাকিলেও যাত্ৰা কৰিব পাৰি, মানে ইচ্ছা লাগে। মানে অকল যাত্ৰা বুলিয়ে নহয়, যিকোনো কাম কৰিবলৈ, মানুহৰ বিজনেছ হওক বা অন্যান্য যিয়ে নহওক, যিকোনো কাম কৰিবলৈ পইচা নহ'লে বুলিয়ে যে কৰিব নোৱাৰি, মানুহে যে অজুহাত যে এটা দেখুৱাই যে, সেইটো কেতিয়াও হ'ব নোৱাৰে। মানে ইচ্ছাৰ ওচৰত একোৱে জিকিব নোৱাৰে মানে। যদি ইচ্ছা থাকে, একো নাথাকিলেও সকলোখিনি হাৰ মানি যায়। ইচ্ছা যদি থাকে, সকলোখিনি ঘৰুৱাই দিব পাৰি মানে। তাক প্ৰমাণ হ'ল মানে। এওঁ কিমান ধনী, কিমান টকা পইচা আছে, কিমান ছাবস্ক্ৰাইবাৰ আছে, সেইটো মেইন কথা নহয়। মই এইটোৱে ক'ব বিচাৰিছোঁ, যদি কাৰোবাৰ যদি পইচাও নাই, তেতিয়াও কিন্তু যাত্ৰা কৰিব পাৰে মানে। আৰু এখন টোল গেট পাবলৈ গৈ আছোঁ এতিয়া দেই। ভাই কোনচা वाला टोल गेट है? टोल गेट का नाम बरहमपुर। कितना रुपया है? फास्टैग तो है। मैं वीडियो के लिए पूछ रहा हूँ, कितना टोल है? 130 रुपया। ये ब्रह्मपुर टोल गेट है, 130 टका। 22 किलोमीटर এটা চিধা যাব লাগিব। ৰাস্তা বনাই আছে, ৰাস্তা মাখন কৰি আছিলোঁ হয়, কিন্তু কিছু জেগাত মানে এইফালে মই অলপ বেয়াও দেখিছোঁ। কনষ্ট্ৰাকশ্যন হৈ আছে, অভাৰব্ৰিজ হৈ আছে। ভাৰতৰ মই প্ৰতিটো জেগাতে দেখিলোঁ, মই য'ত গৈছোঁ। এইবাৰ মুম্বাইতো দেখিছোঁ, কনষ্ট্ৰাকশ্যনটো চবতে চলিয়ে থাকে। দিল্লী, মুম্বাই, কলকাতাও আহিছোঁ, কলকাতাৰো চলি আছে। অসমৰ কথাটো ক'বই নালাগে। একচুৱেলি ইয়াতে ভাত খালোঁ, প্ৰায় 1 ঘণ্টামান ৰেষ্ট ল'লোঁ মানে। লৈ পেলাই আকৌ গৈ আছোঁ কলকাতাৰ দিশে। ভাত চিম্পুল আছিলে, নিজে বনোৱাই মানে। দাইলটো আকৌ বনোৱাইছোঁ এক্সট্ৰাকৈ, নিজে মানে ইয়াতে মছলা নিদিয়াকৈ, ঘৰুৱা নিচিনা আছিলে, বেয়া নহয় বাৰু। আৰু এখন টোল আৰম্ভ হৈ গ'ল। ৰাস্তা এইটো ইমান ভাল নহয়, মেক্সিমাম কনষ্ট্ৰাকশ্যন চলি আছে, কিন্তু টোল এখন ইয়াৰ পাছত পাম মানে। মই দেখা পালোঁ। भैया टोल गेट का नाम क्या है? हाँ, 1652 টকা। আচ্ছা, 1652 টকা কি কৈছে? এই ৰাস্তাটো জাৰ্ণি কৰি পেলাই এটা বস্তু চাইছোঁ, মানে মই এতিয়া কলকাতা আহি আছোঁ, কলকাতালৈ আৰু মাত্ৰ 140 কিলোমিটাৰ আছে। ছাইডলৈ যদি চাই, কিবা মানে ক্লিন নহয় মানে বস্তুটো। মই একো মানে কিবা এটা ইমান ক্লিন নহয়। এইফালে চাওকচোন কেনেকুৱা ধৰণৰ হয় ইয়াত।
কিবা কিবা জাবৰ জোঁথৰ এওঁলোক মানে ইমান ইয়াৰ জেগাবিলাক মানে ইমান ডেভেলপ নহয় মানে মই চাইছোঁ কথাটো এনেই ৰাস্তা পদূলি ঠিক আছে মানে সেইফালৰ পৰা খালি এওঁলোকৰ বোলে ক্লিনটো কম মানে ছাইডত ধৰি লওক আমি যিটো আশা কৰি পেলাই যেনেকুৱা এটা ভিউ চাম বুলি আহিছোঁ তেনেকুৱা নহয় মানে বহুত এতিয়া ধৰি লওক মুম্বাই গ'লে যেনেকুৱা ভাল লাগে মই ইয়াত বেয়া লাগিছে বুলি কোৱা নাই কিন্তু সেই ক্লিননেছটো ইয়াত নাই মানে বাকী অন্যান্য জেগাৰ লগত তুলনা নহয় মানে অন্যান্য জেগাতে এই চাইডতো যে গোটেই জাবৰ জোঁথৰ কিবা ইমান এওঁলোকে ধুনীয়াকৈ ৰাখিব পাৰে কিন্তু নাই মানে চিষ্টেমটো মই ক্লিন দেখা নাই আৰু মছলাটো বহুত বেছি খায় আৰু ছাইডৰ সৌন্দৰ্য ইমান মই মানে সুন্দৰ বুলি নকওঁ মানে বাকী মোৰ ৰোড ট্ৰিপ এইটো প্ৰথম ট্ৰিপ সেইটো কাৰণে মই জাষ্ট বহুত দূৰ গাড়ী চলাবলৈ মন কলকাতা গাড়ী লৈ আহিবলৈ মন কলকাতা বুলি নহয় আৰু মানে বেলেগ বেলেগ জেগাও যাম কিন্তু কলকাতাখন বোলো চাই লওঁ গাড়ী লৈ পেলাই আৰু বাই ৰোড মানে ওপৰেদি আহিছোঁ যেতিয়া ফ্লাইটেদি আহিছোঁ বা ট্ৰেইনেদি আহি পেলাই অকল কলকাতা দেখিছোঁ কিন্তু কলকাতালৈ যাওঁতে যিটো ৰাস্তা তাৰ ছাইডৰ ভিউখিনি মানে নিজ চকুৱে দেখা পাইছোঁতো মই ইমান ক্লিন দেখা নাই মানে গোটেই জাবৰ জোঁথৰ মানে মই কি ক'ম মানে আচৰিত মানে এই বাওঁ চাইডে এসোপা চব কেনেকুৱা লেতেৰা এনে কিবা মানে ধৰি লওক এইটো এইসোপা এতিয়া কিমান লেতেৰা মাজে মাজে ৰাস্তা বেয়া আছিলে এতিয়া আকৌ ৰাস্তাটো ভাল হৈছে এতিয়া মানে ধৰি লওক এনেকুৱা চেৰিকেডবোৰ বৰকৈ নাই এইফালে চাহপুৱে আছে ছাইডত এতিয়া এই দৃশ্যটো দেখি পেলাই কলকাতালৈ যেন আহিছোঁ সেই অনুভৱটো হৈছে এইখিনি চাফ চিকুণ হয় মানে এইখিনি ধুনীয়াও মই দেখা পাইছোঁ এইটো ডিভাইডাৰ এই ছাইডত এয়া য'ত ফ'ৰ লেনৰ ইটো পাৰে মাজে মাজে ফুল গছ ৰুই থোৱা আছে এইবোৰ এইটোতে চাৰিআলি যদিও ইয়াত ডিভাইডাৰ নাই এই আইতাগৰাকীক বৰ ৰিক্সত আনিছে দেই এই ৰাস্তাটোত এওঁ একচুৱেলি এইটো কি ক'ম মাতৃ প্ৰেম বুলি ক'ম নে এইটো কি ক'ব আপোনালোকে কমেণ্ট কৰি জনাবচোন প্ৰায় কলিকতালৈ আৰু 60 কিলোমিটাৰ বাকী আছে এতিয়া ৰাস্তাও ভাল হৈ গুচি গ'ল আকৌ যথেষ্ট ভাল লাগিছে আহি কিবা এটা এতিয়া যেন কলকাতালৈ আহিছোঁ সেই ফিলটো অলপ অলপ আহিছে মানে ফ'ৰ লেনৰ পৰা এতিয়া চাহপুৱেদি যাব লাগিব চাহপুৱেদি গৈ পেলাই অভাৰব্ৰিজৰ তলেদি দেখাই আছে ৰাস্তাটো কলকাতালৈ আকৌ ফাটি যায় মানে সোঁ চাইডে যাব লাগিব আৰু এইটো ৱেষ্ট বেংগল হাইৱে ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড এইখন তোৰত পইচাই দিব নালাগিব এইখন তোৰকে বনাইছে আচ্ছা এইটো এক্সপ্ৰেছৱে হ'ব মানে আৰু চবতকৈ ইয়াত ইণ্টাৰেষ্টিং হয় এইটো স্পীড লিমিট আছে ইয়াত এইটো হেৰিয়াত এইটো কেমেৰা আছে জেগাই জেগাই আৰু চবতকৈ ডাঙৰ কথা কেমেৰা লৈ পেলাই পুলিচ নিজে জোপোহাৰ মাজত সোমাই আছে দেই পুলিচ নিজে জোপোহাৰ মাজত সোমাই আছে মই প্ৰথমতে খাইছোঁ যদি মোৰ স্পীড যদি মইতো গাড়ী স্পীডত নচলাওঁ সেইকাৰণে মোৰ একো নাই এয়া পুলিচবোৰ এয়া এনেকৈ আছেই বাৰু এয়া এনেকৈ ডাইৰেক্ট থকাটো কথা কোৱা নাই মই জোপোহাৰ মাজত পুলিচ সোমাই পূৰা কেমেৰা কৰি আছে মানে অলপ স্পীড চলালে ফাইন লাগিবই সেইকাৰণে আপোনালোক গাড়ী যেতিয়া আহিব ইয়ালৈ সেইটো সাৱধান এটা স্পীডটো মেইনটেইন কৰিব স্পীডটো যদি মেইনটেইন কৰিব নোৱাৰে তেতিয়াহ'লে ফাইনটো লাগিব কিন্তু অকল কেমেৰাই বচাইছে আমাক ৰিয়েল কৈছোঁ কেমেৰাই বচাইছে একচুৱেলি কলকাতা এয়াৰপৰ্ট ৰোড হয় এইটো টাৰ্মিনেল 2 ফালে আহি আছোঁ মানে মই মাৰিছিলোঁ হাওৰা কিন্তু এইফালে টাৰ্মিনেল 2হে দেখাই আছে কিন্তু 450 মিটাৰ পাছত আকৌ বাওঁ চাইডে দেখাই আছে নিউ টাউন কলকাতা আচ্ছা হৈ গ'লো একচুৱেলি কলকাতা এতিয়া ভাল লাগিছে একেবাৰে একদম টাউন পাই গ'লোহি এতিয়া ক'ত থাকিম সেইটো ডিচিশ্যন ল'বলগীয়া আছে আৰু বাকী হাওৰালৈ 9.6 কিলোমিটাৰ কিন্তু এতিয়াহে ফিল এটা হৈছে যে আমি ক'ৰবাত আছোঁ মানে সেই ফিলটো এতিয়াহে হৈছে মানে ফাইনেলি শিলিগুৰিৰ পৰা মই কলকাতা আহি পাই গ'লোহি কলকাতা আহোঁতেনে প্ৰায় 20খন টোল গেট ক্ৰছ কৰিব লগা হ'ল টোটেল যোৰহাটৰ পৰা মই কথাটো কৈ আছোঁ যোৰহাটৰ পৰা কলকাতালৈকে প্ৰায় 20খন টোল গেট পাৰ হ'লোঁ আপোনালোকক সেই টোল গেটখিনি দেখাই আছোঁ দুটা ভিডিঅ' হৈছে এইটো পাৰ্ট 2 হয় ইয়াত এইটো যিটো শিলিগুৰিৰ পৰা যিটো কলকাতালৈ মই আহি আছিলোঁ কলকাতাত আহি পেলাই মই ইতিমধ্যে উপস্থিত হৈছোঁহি কিন্তু কলকাতাত মই হোটেল নোৱাৰিলোঁ ল'ব কলকাতাৰ পৰা 5 মিনিটৰ দূৰ মাত্ৰ 5 মিনিটত হাওৰা বুলি যে কয় হাওৰাত মই আছোঁহি কাৰণ কলকাতাত গাড়ী পাৰ্কিং কৰা হোটেল নাপালোঁ হাওৰাতো অলপ অসুবিধা হয় নাপাইছিলোঁ প্ৰায় 3 ঘণ্টামান চোৱাৰ পাছত এখনত পালোঁ পাই পেলাই ইয়াতে থৈ পেলাই ইয়াতে ৰুমটো লৈছোঁ ইয়াৰ ৰুমটো হৈছে এইটো আপোনালোকক যদি মই দেখাওঁ এইটো হৈছে মোৰ ৰুমটো
চ'ল' ট্ৰিপ যিহেতু অকলেহে সেইকাৰণে ৰুমটো সৰুৱে লৈছোঁ। সৰু বুলি নহয় আৰু মানে কথাটো এনেকুৱা হৈছে যিটোকে পাইছোঁ সেইটোৱে ল'ব লগা হৈছে আৰু মোটামুটি ঠিকে আছে, চাফ চিকুণ, মই কোনো ধৰণৰ বেয়া পোৱা নাই। আৰু এইফালে আছে বাথৰুম, আপোনালোকক যদি দেখাওঁ মই এইটো বাথৰুম হয়, এইটো বাথৰুম, বাকী হেণ্ড ৱাছো আছে বাথৰুমত, এয়া এনেকুৱা ধৰণৰ হয়। একচুৱেলি হাওৰাত থাকিবলৈ মোৰ একেবাৰে মন নাছিলে, মোৰ থাকিবলৈ মন আছিলে কলকাতাত, কিন্তু কলকাতাৰ পৰা মাত্ৰ 5 মিনিটৰ দূৰহে। যিহেতু মই কলকাতাত কৈছোঁৱেই যে মই গাড়ী পাৰ্কিং নাপালোঁ, সেইকাৰণে মই হাওৰাতো পোৱা নাছিলোঁ, হাওৰাত এখন পালোঁ মই, সেইকাৰণে ইয়াতে থাকি দিলোঁ। ইয়াতে মানে বহুত লেতেৰা, বহুত বেছি লেতেৰা, আৰু খোৱা খানা বিশেষকৈ খানাত মানে বহুত বেছি মছলা, সেইটো এটা ডাঙৰ সমস্যা হয়। ইয়াতে মাছ চাছ খাবলৈ ভাল, আৰু মাছ ডাঙৰ পিচবোৰ কম টকাত মানে খাব পাৰে, সেইখিনি ঠিক আছে। বাকী কলকাতাৰ পৰা আকৌ ক'লৈ যাওঁ সেই নেক্সট ভিডিঅ'ত আপোনালোকে চাই থাকিব। তেতিয়াহ'লে এই ভিডিঅ'টো এটা সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।